এয়া আছিল আপোনালোকে আমি দেখুৱাই আছোঁ। প্ৰথমে এটা বৰ্ড আমি আপোনালোকক দেখুৱাম আৰু সেই বৰ্ডখনত লিখা আছে, সেইখিনি আপোনালোকে পঢ়িলেহে গম পাব যে আজি একচুৱেলি বামুণগাঁৱত আমাৰ যিটো নতুনকৈ গঠন হৈছে অসমৰ জিলা, আমাৰ সদৰ ঠাই বামুণগাঁও, তাত একচুৱেলি আছিলে কি চাওক আপোনালোকে। শ ছোৱালীসকল আহিছে আজি ইয়াত। আমাৰ বৃহত্তৰ লামনি সমষ্টিৰ সকলো কলেজৰ ছাত্ৰীসকল আজি ইয়াত কিয় আহিছে চাওক, শাৰী পাতি লাইনত থিয় হৈ আছে। একচুৱেলি ঘটনাটো কি আমাৰ দেখুৱাম আমি। একচুৱেলি চাওক আপোনালোকে আজিৰ দিনত এয়া আমি নিযুত মইনা বুলি, আমি নিযুত মইনা আৰু এয়া চাওক নিযুত মইনাৰ আঁচনি, মুখ্যমন্ত্ৰী নিযুত মইনাৰ আঁচনি ছাত্ৰী সবলীকৰণৰ দিশে এখোজ এয়া হৈছে আজিৰ চাওক। লগতে মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে আজিৰ সভাত যে ল'ৰাবোৰৰ কাৰণে কিবা এটা আঁচনি লৈ আহি আছে। চব ভিডিঅ'টো খুব বেছিকৈ শ্বেয়াৰ কৰি থকাকৈ দেখিবলৈ পায়, শুনিবলৈ পায়। মানে আঁচনি যিটো অসম চৰকাৰে শুভাৰম্ভণি কৰিছে আজিৰ পৰা, আৰু সেই মইনা আঁচনিত প্ৰথম পৰ্যায়টো কিস্তি চেক দিয়া হ'ব আজি ইয়াত। শাৰী পাতি ছোৱালীসকল থিয় হৈ আছে। আমিও আহিছোঁ আপোনাক দেখুৱাম। বৃহত্তৰ লামডিং অঞ্চলৰ সকলো কলেজৰ ছাত্ৰীসকল আজি আহিছে ইয়াত। চাওক আপোনালোকে সকলো চেক দিয়া হ'ব, আৰু সেই চেকত আজি প্ৰথম চেক দিয়া হ'ব, শুভাৰম্ভণি হ'ব। এই দৃশ্যটো হৈছে আমাৰ অসমৰ জিলা নতুনকৈ গঠন হোৱা বামুণগাঁৱত আজি দিয়া হৈ আছে এই আঁচনিটো, আৰু সেই আঁচনিত আমি আহি উপস্থিত হৈছোঁ। আপোনালোকে চব ভিডিঅ'টো খুব বেছিকৈ শ্বেয়াৰ কৰি সকলোৱে দেখিবলৈ পায়। আমাৰ বৃহত্তৰ লামনি সমষ্টিৰ সকলো কলেজৰ ছাত্ৰ ছাত্ৰীসকলে দেখিবলৈ পায় যে আজি নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি ইয়াৰ পৰাই হৈ আছে। চাওক শাৰী পাতি কেনেকৈ ছোৱালীসকল থিয় হৈ আছে। আমি জানিব বিচাৰিম, ভয় লাগে ছোৱালীসকলৰ কথা পাতিম চিনাকি নাই, তথাপিও মই চিন্তা কৰি আছো যে কি আঁচনি দিলে ল'ৰাবিলাকেও ভাল পাব, ল'ৰাবিলাকেও কলেজত পঢ়ি থাকিব। গতিকে ল'ৰাবিলাকৰ চিন্তাও মই কৰি আছো, আৰু ল'ৰাবিলাকৰ কাৰণেও ভাল আঁচনি এটা আমি নিশ্চিতভাৱে আনিম। এই কথাখিনিও মই আজি ক'ব খুজিছো। তেতিয়া এগৰাকী ছোৱালীয়ে মোৰ মঞ্চলৈকে উঠি আহি মোক এখন সৰু কাগজ লিখি দিছিলে। তেওঁ মোক লিখিছিলে যে মোৰ দেউতাই ঠেলা গাড়ী চলাই, আপুনি বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিয়াৰ বাবে মই বিনামূলীয়া নামভৰ্তি কৰিলোঁ, কিন্তু প্ৰিন্সিপাল ছাৰে কৈছে যে 3rd ছেমিষ্টাৰত মই নামভৰ্তি টকা দিব লাগিব। দেউতাই 3000 টকা দিব নোৱাৰে, গতিকে 1st আৰু 2nd ছেমিষ্টাৰ পঢ়িয়ে মই পঢ়া শেষ কৰিব লাগিব। গুৱাহাটীলৈ ঘূৰি আহি আমি লগে লগে সিদ্ধান্ত লৈছিলোঁ যে 3rd ছেমিষ্টাৰৰো নামভৰ্তি আমি বিনামূলীয়া কৰিম, আৰু 5th ছেমিষ্টাৰৰ নামভৰ্তিও আমি বিনামূলীয়া কৰিম। যোৱা 1.5 মাহ আগতে সন্মানীয় মুখ্যমন্ত্ৰী আন্তৰিকভাৱে শ্ৰদ্ধা ভক্তি সন্মান জ্ঞাপন কৰিলোঁ, আৰু আমি ইয়াৰ লগে লগে আগবাঢ়িছোঁ। সন্মান জ্ঞাপন কৰিলোঁ। আমাৰ এই অনুষ্ঠানত আজি মুখ্য অতিথি ৰূপে উপস্থিত থকা সন্মানীয় সংখ্যালঘু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ শ্ৰদ্ধাৰ ৰাজবীৰ সিং মহোদয়ৰ ভাষণৰ মাজলৈ আমি তেখেতৰ বহুমূলীয়া ভাষণ ৰাখিবলৈ কৰিব পাৰে সেই চিন্তাৰে আমাৰ অসম চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী, আমাৰ শিক্ষামন্ত্ৰী, বিত্তমন্ত্ৰী পদক্ষেপ লৈছে। তাৰ কাৰণে পুনৰবাৰ আপোনালোকে যদি আমাৰ অসমৰ মুখ্যমন্ত্ৰীক শ্ৰদ্ধা ভক্তিৰ সন্মান